আমি ইমান কষ্ট কৰি আমাৰ এই ওজা নাচিব কিয় নিদিয় বাৰেহঁতে দেওধনী নাচিবলৈ গ'লে মানুহে কি কয় শুনা নাই নচা ছোৱালীবোৰ আগতেও লৌহকন্যা আছিল এতিয়াও হয় আৰু ভৱিষ্যতলৈও লৌহকন্যা হৈয়ে থাকিব বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীদেৱ এখন আমাৰ অসমীয়া স্বাভিমান গামোচাৰে সন্মান জনাব জেচমিন অভিনেত্ৰী আমাৰ আজি এই প্ৰেক্ষাগৃহত উপস্থিত হোৱা গন্ধৰ্বসকল নমস্কাৰ বিভিন্ন পদমৰ্যাদাৰ ব্যক্তিসকল দৰ্শক শ্ৰোতা খুব আনন্দিত আমাৰ বজালীৰ পাঠশালা লগতে নামনি অসমত আমি ছবিখন মুক্তি দিব পৰা নাছিলোঁ কাৰণ আমাৰ ছাউণ্ড প্ৰযুক্তিয়ে ছাপোৰ্ট কৰা নাছিলে বজালীত এটা নতুন ছবিগৃহ হ'ল য'ত 7.2 ডলবি ছাউণ্ড প্ৰযুক্তি হৈছে আৰু আমাৰ ছবিখনো 5.2ত কৰা হৈছে গতিকে আমি খুব আনন্দিত হৈছোঁ যে বজালীবাসীক আমি ছবিখন দেখুৱাব পাৰিছোঁ আৰু লোকসংস্কৃতিৰ ওপৰত খুব কষ্ট কৰি আমি ছবিখন বনাইছোঁ অসমৰ লোককৃষ্টি দেওধনী আৰু ওজাপালি এই শিল্পক আমি জীয়াই ৰাখিব লাগিব আৰু অসমৰ দেওধনী আৰু ওজাপালি যি লোকশিল্প আৰু লগতে এই লোকশিল্পৰ সাধক পদ্মশ্ৰী ডন ভূঞাদে তেখেতৰ জীৱনচৰ্যাৰ ওপৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে দেশ বিদেশত এই ছবিখন পুৰস্কৃত হৈছে ভাৰতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত পুৰস্কৃত হৈছে আৰু মই ভাবোঁ যে দেশ বিদেশত আমি যিসমূহ পুৰস্কাৰ লাভ কৰিলোঁ তাতকৈ ডাঙৰ পুৰস্কাৰ হ'ল আজি যে হল ভৰ্তি এটা দৰ্শক যে ছবিগৃহলৈ আহিছে তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু বাকী কেইদিনো দৰ্শকে ছবিখন চাওক আৰু আমাৰ নতুন প্ৰজন্মক বিশেষকৈ ছবিখন দেখুৱাব লাগে কাৰণ কিয় লোকসংস্কৃতি হ'ল আমাৰ শিপা এই শিপা যদি জীয়াই থাকে তেতিয়াহে আমাৰ সমাজখন জীয়াই থাকিব আৰু সমাজখন জীয়াই থাকিলেহে আমাৰ নতুন প্ৰজন্ম জীয়াই থাকিব পাৰিব সেই উদ্দেশ্য ৰাখি আমি এই ছবিখন নিৰ্মাণ কৰিছোঁ মই ইয়াৰ পৰা আহ্বান জনাওঁ যে অসমৰ দৰ্শকে বিশেষকৈ বজালী বা ইয়াৰ দাঁতি কাষৰীয়া জিলাসমূহৰ দৰ্শকে এই ছবিখন চাওক আৰু নিজৰ নৱপ্ৰজন্মক এই ছবিখন দেখুৱাওক যাতে আমাৰ জাতিটোৰ শিপা তেওঁলোকে চিনি পায় নতুন পৰিকল্পনা ইতিমধ্যে পদ্মশ্ৰী যাদৱ পায়েংদেৱৰ ওপৰত আমাৰ কথা বতৰা হৈ গৈছে আৰু পৰৱৰ্তী ছবিখন পদ্মশ্ৰী যাদৱ পায়েঙৰ ওপৰত নিৰ্মাণ কৰিম বুলি বা তেখেতে যি অৰণ্য সৃষ্টি কৰিছে সেই এটা যাত্ৰা এটা সংগ্ৰামী যাত্ৰা তেখেতক ইতিমধ্যে ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি দিছে আৰু লগতে তেখেতে ইতিমধ্যে দেশ বিদেশলৈ আমন্ত্ৰিত হৈছে পদ্মশ্ৰী যাদৱ পায়েংদেৱৰ জীৱনচৰ্যাৰ ওপৰত এই ছবিখন হ'ব আৰু আমাৰ কাৰণে আনন্দৰ কথা যে পদ্মশ্ৰী যাদৱ পায়েংদেৱে নিজে এই ছবিখনত অভিনয় কৰিব অত্যন্ত ভাল লগা বিষয় যে ৰাজেন্দা বুলি মানে ৰাজেন্দা ছাৰৰ যিখন ছবি দ্য আইৰণ গাৰ্লৰ আটাইতকৈ ভাল লগা বিষয়টো হ'ল ওজাপালি আৰু দেওধনী নৃত্য কাৰণ এতিয়া আমাৰ যুৱ প্ৰজন্মই হয়তো ওজাপালি ইমান ভালকৈ নাজানে বহুতে নাজানে বিশেষকৈ চহৰমুখী যিখিনি ল'ৰা ছোৱালী আছে নৱপ্ৰজন্ম আৰু দেওধনী নৃত্যটো হয়তো দৰঙীয়া কলাকৃষ্টি আমি বিভিন্ন সময়ত বিভিন্ন জেগাত দেখা পাওঁ তথাপিও আমাৰ নৱপ্ৰজন্মই এইটো ভালকৈ নাজানে গতিকে মই এইখন ছবিৰ জৰিয়তে অসমৰ প্ৰত্যেকজন দৰ্শকে প্ৰত্যেকজন নৱপ্ৰজন্মই এই দুটা সংস্কৃতি ভালকৈ বুজি পাব বুলি আশা এটা আছে আৰু বিশেষকৈ কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ছবিখন আৰু মই ভাবোঁ এইখন ছবি এটা মাইলষ্টন হৈ ৰ'ব এই পাঠশালা অঞ্চলত সহমতি লাভ কৰিছে এইটো মানে লোককলা কৃষ্টি ফক ডান্সৰ ওপৰত আইৰণ গাৰ্লছ অকল ওজাপালি আৰু দেওধনী নৃত্যৰ ওপৰত আৰু এই সতী বেউলা মানে দেওধনীয়া আছিল কাৰণ সতী বেউলা এইটো ধৰক বেউলা যেনেকুৱা সতী আছিল দেওধনী দেৱধ্বনি আৰু বেউলা নাচ গতিকে এই আইৰণ গাৰ্লছখন যদি আমাৰ অসমীয়া ৰাইজক যদি দেখুওৱা নাযায় বা তেওঁলোকে চাব নাহে আৰু অতি সুন্দৰ আৰু এই আইৰণ গাৰ্লছৰ বহুত তত্ত্ব আছে যোনে চাব সেয়ে বুজি পাব আৰু প্ৰজন্মই জানিব লাগে কলেজ বা স্কুল আমাৰ গাঁৱলীয়া যিবিলাক ৰাইজ আছে এইবিলাকে মানে এই আইৰণ গাৰ্লছখন যোনে চাব এই তত্ত্বটো বুজি পাব আৰু প্ৰজন্মৰ কাৰণত কৰা হৈছে আৰু সকলো ৰাইজৰ কাৰণত কৰা হৈছে আৰু জানো গোটেই অসম তথা ভাৰতবৰ্ষতে ভাৰতবৰ্ষ আমেৰিকা লণ্ডন চাইবেৰিয়া এইবিলাকত সোমাইছে আৰু গৈছে কিন্তু সকলোৱে ভাল পাইছে আৰু আমাৰ যাতে অসমত সকলো ৰাইজে চাই তাৰ কাৰণত মই সকলো ৰাইজলৈ অনুৰোধ কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।